Hi student, Assamese General Knowledge Quiz, Assamese GK question answer, Assamese GK MCQ most important question answer, competitive exam most important question answer, Assam quiz. এক নম্বৰ উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্য কেইখন? ক 5খন, খ 9খন, গ 7খন, ঘ 6খন। এনচাৰ গ 7খন। অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলা কোনখন? ক ডিমা হাছাও, খ মৰিগাঁও, গ নগাঁও, ঘ যোৰহাট। এনচাৰ ডিমা হাছাও। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? মৰিগাঁও, খ নগাঁও, গ যোৰহাট, ঘ শোণিতপুৰ। এনচাৰ হৈছে নগাঁও। জনসংখ্যা বৃদ্ধি আৰু পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? ক খ গ ঘ সকলো, খ প্ৰব্ৰজন, গ মৃত্যুৰ হাৰ, ঘ জন্মৰ হাৰ। উত্তৰ ক খ গ ঘ সকলো। সাধাৰণতে কোনবোৰ দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি? উন্নত, খ পিছপৰা, গ অনুন্নত, ঘ উন্নয়নশীল। এনচাৰ উন্নয়নশীল। পৃথিৱীৰ উচ্চতম মালভূমিটোৰ নাম কি? পামিৰ, আৰব, তিব্বত, চাইবেৰিয়া। এনচাৰ ক পামিৰ। ইউৰোপ মহাদেশৰ জনসংখ্যা কিমান? ক 50 কোটি, খ 24 কোটি, গ 74 কোটি, ঘ 90 কোটি। এনচাৰ গ 74 কোটি। জাপান কোনখন মহাদেশত অৱস্থিত? জাপান, ক উত্তৰ আমেৰিকা, খ আফ্ৰিকা, গ ইউৰোপ, ঘ এছিয়া। এনচাৰ ঘ এছিয়া। উত্তৰ পূব ভাৰতৰ সীমান্তৰ ৰেলমণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক জাগিৰোড, খ ৰঙিয়া, গ তেজপুৰ, ঘ মালিগাঁও। এনচাৰ ঘ মালিগাঁও। শদিয়াৰ পৰা ধুবুৰীলৈ কিমান কিলোমিটাৰ জলপথ আছে? ক 789 কিলোমিটাৰ, খ 891 কিলোমিটাৰ, গ 900 কিলোমিটাৰ, ঘ 658 কিলোমিটাৰ। 658 কিলোমিটাৰ। উত্তৰ এনচাৰ 891 কিলোমিটাৰ শ। চ'